অসমত মিয়াৰ দাদাগিৰি চলিব। হিমন্ত বিশ্বৰ কথা মতে অসম নচলে। আমি হিমন্ত বিশ্বৰ কামিহাৰ ভাঙি দিম। হিমন্ত বিশ্বক দিল্লীলৈ পঠাই অসমত মিয়াৰ ৰাজত্ব চলোৱা হ'ব। আমি যদি তেখেতক পাওঁ, তেখেতৰ কামিয়াৰ মই ভাঙি দিম ইনশাআল্লাহ। মোৰ ইমান সাহস আছে। এইবাৰ ইলেকশ্যনে প্ৰুভ কৰি দিব হিমন্তৰ দাদাগিৰি নচলিব। হিমন্ত দিল্লীত যাব, মিয়াৰ দাদাগিৰি চলিব। হোজাই জিলাৰ বেন্নাকান্দি সমষ্টিৰ অন্তৰ্গত কাকিত এখন ৰাজহুৱা সভাত ভাগ লৈ অসমত মিয়াৰ দাদাগিৰি চলিব বুলি মন্তব্য কৰিছিল বদৰুদ্দিন আজমলে। এইবাৰ ইলেকশ্যনে প্ৰুভ কৰি দিব হিমন্তৰ দাদাগিৰি নচলিব। হিমন্ত দিল্লীত যাব, মিয়াৰ দাদাগিৰি চলিব। মিয়াৰ দাদাগিৰি ক'ত চলিব? অসমত হেমন্ত যেতিয়া কৈ আছে নচলিব, আমি কৈ আছো চলিব। দেখা যাওক ইলেকশ্যনৰ পিছত কি হয়। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক মুছলিম বিৰোধী বুলি মন্তব্য কৰিছিল আজমলে। বিধানসভা নিৰ্বাচনত AIUDFক সমৰ্থন জনাব AIMIMে। দুদিনীয়া কাৰ্যসূচীলৈ অসমত প্ৰচাৰৰ বাবে AIMIMৰ মুৰব্বী আছাদুদ্দিন ঐচি আহিব বুলি উল্লেখ কৰি ইছলামৰ বিৰুদ্ধে মন্তব্য কৰাসকলক কঠোৰ সকিয়নি দিছিল আজমলে। 100% লুৰিণজ্যোতিৰ বিৰুদ্ধে হ'ব। লুৰিণজ্যোতি মুছলিম বিৰোধী, আমাৰ মাইনৰিটি মানুহৰ বিৰোধী। লুৰিণজ্যোতিয়ে 22 লাখ আমাৰ মানুহৰ ওপৰত আপত্তি দিছিল। আজি যে কণ্ট্ৰেক্টে, যে প্ৰাৰ্থীয়ে আমাৰ ইয়াত বিন্দাকান্দিত টিকেট লৈ আহিছে, লুৰিণজ্যোতিৰ টিকেট লৈ আহিছে, আমাৰ বিন্দাবান্দিৰ মুছলমানে মুছলিম ৰাইজে সুধিছে আপুনি আমাৰ দুশ্মনৰ টিকেট আনিছে আৰু আমাৰ ভোট লাগে, কেতিয়াবা হ'ব নোৱাৰে। নাও আমি ডুবাই দিম, লুৰিণজ্যোতিৰ নাও আমি ডুবাই দিম। লুৰিণজ্যোতিৰ আমাৰ 1 নম্বৰ শত্ৰু, এইটো কাৰণে আমি এটাও ভোট নিদিওঁ। অসমত মিয়াৰ দাদাগিৰি চলিব বুলি বদৰুদ্দিন আজমলে কৰা মন্তব্যক লৈ এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত শুকুৰবাৰে লখিমপুৰত নিৰ্বাচনী প্ৰচাৰলৈ যোৱাৰ সময়ত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে ক'লে, যোৱা 5 বছৰত আমি বহু বাংলাদেশীৰ ভৰি হাত ভাঙি দিলোঁ। অহা 5 বছৰত মেৰুদণ্ডও ভাঙি দিম। মিয়াই মুখ্যমন্ত্ৰীৰ কামিহাৰ ভাঙি দিব বুলি আজমলে দিয়া হুংকাৰক প্ৰত্যাহ্বান হিমন্ত বিশ্বৰ। যোৱা 5 বছৰ বাংলাদেশী মিয়াৰ মই হাড় ভাঙিলোঁ, ভৰি ভাঙিলোঁ, হাত ভাঙিলোঁ। অহা 5 বছৰত তেওঁলোকৰ মেৰুদণ্ডও মই ভাঙি দিম। আজমলৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি নেতা শংকৰজ্যোতি বৰুৱাই। বদৰুদ্দিন আজমল মিয়াৰ ৰক্ষক। বাংলাদেশী মিয়াৰ সমৰ্থন লৈ মুখ্যমন্ত্ৰী হ'ব বিচাৰিছে আজমল। বাংলাদেশী মিয়াৰ ভোট কাৰ পক্ষলৈ যাব তাৰেই এতিয়া প্ৰতিযোগিতা চলিছে। AIDF দলটো হৈছে অবৈধ বাংলাদেশী আৰু অসমত বাস কৰা সেই অবৈধ মিয়াৰ ভোটেৰে লালিত পালিত এটা দল। গতিকে সেই তেখেতসকলৰ দলৰ সেই ভোটাৰসকল যাতে আঁতৰি নাযায়, কংগ্ৰেছক যাতে গৈ ভোট নিদিয়ে, তাৰ কাৰণে এনেকুৱা ধৰণৰ বিষবাস্প বিয়পাব বিচাৰে, য'ত নেকি কয় অসমত মিয়াৰ দাদাগিৰি চলিব। তেওঁ শাসনলৈ আহিলে অসমখনক মিয়ালেণ্ড বনাব বিচাৰিব, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কামিহাৰ ভাঙি দিব। এনেকুৱা ধৰণৰ মন্তব্যৰ জৰিয়তে কংগ্ৰেছলৈ যাব বিচৰা সেই অবৈধ মিয়া বাংলাদেশীৰ ভোটবিলাক AIDF দলে আৰু বদৰুদ্দিন আজমলে নিজৰ পক্ষত ৰাখিবৰ কাৰণে এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়ায়। অসমত মিয়াৰ দাদাগিৰি চলিব বুলি বদৰুদ্দিন আজমলে নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰা মন্তব্যক লৈ এতিয়া স্বাভাৱিকতেই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি যদি তেখেতক পাওঁ, তেখেতৰ কামিয়াৰ মই ভাঙি দিম ইনশাআল্লাহ। মোৰ ইমান সাহস আছে। এইবাৰ ইলেকশ্যনে প্ৰুভ কৰি দিব হিমন্তৰ দাদাগিৰি নচলিব। হিমন্ত দিল্লীত যাব, মিয়াৰ দাদাগিৰি চলিব। ব্যুৰো ৰিপৰ্ট DY65।